চাবলৈ বাগজান গাঁৱত আৰু এনেকৈ মা বাইদেউ সকলোখিনি গৈ আছোঁ। ইমান গৰম উঠিছে, ৰ'দ দিছে, তথাপিও আমি বিয়া খাবলৈ এৰাত নাই, বিয়া খাবলৈ গৈ আছোঁ পেহীহঁতৰ ঘৰত। আৰু মই এনেকৈয়ে হাই কৰি দিলোঁ নিজে নিজে, আৰু ভাইটিয়ে তেল ভৰাই লৈছে। গাড়ীখন তেল শেষ হৈ গ'ল আৰু তেল ভৰাই আমি পুনৰ আকৌ ৰাওনা দি আছোঁ বাগজান গাঁৱলৈ। আৰু গৈ পাই গছৰ তলত বহি আছোঁ। খুব বেছি গৰম উঠিছে ন, সেইটো কাৰণে গছৰ তলত বহি আছোঁ। আৰু ভণ্টি চোৱাচোন মোবাইলটো কেনেকৈ খুজি লৈছে, আকৌ ইফালে মাৰি আছে কণমানি ল'ৰা এটা, মাকে বিচনী। আৰু আপোনালোকক দেখুৱাই আছোঁ বিয়া ঘৰৰ দৃশ্যখিনি। মানুহখিনি চাওকচোন গাইছ, ইমান গেলা গৰমত বিচনী মাৰি কেনেকৈ বহি আছে, আৰু সকলোখিনিয়ে এনেকৈ বহি গেলা গৰমত। আৰু কি কৰিব, বিচনী নেমাৰি উপায় নাই আৰু আমাৰ একেবাৰে গেলা গৰমত একদম অৱস্থা নাইকিয়া হৈ গৈছোঁ। একদম মানে গৰমত কি কবি আৰু, একেখিনি কথাকে কৈ থাকিবলগীয়া হৈছে আকৌ দেই। সঁচাকৈয়ে খুব বেছি ভাল লাগে কিন্তু বিয়া ঘৰত আহি। আৰু গৈ আছোঁ আমি এনেকৈয়ে মানে ভাত খাবলৈ, যিহেতু বিয়া ঘৰততো খানাটো মেইন ন, সেইকাৰণে খানা খাবলৈ গৈ আছোঁ। মা ভণ্টি সকলোৱে এনেকৈ গৈ আছোঁ ভাত খাবলৈ। আৰু এইখিনি চাওকচোন মোৰ বাইদেউ মোৰ লগত আৰু চাচোন হাই বুলি কৈ দিছে। আৰু এনেকৈয়ে ভাত খাবলৈ সকলোৱে সোমাই গৈ আছে আৰু মা আহি পালেহি। মাক কৈছে মোকো এবাৰ দেখাই দিয়া, মাক দেখাই দিলোঁ। আৰু মানুহখিনি এনেকৈয়ে ভাত খাবলৈ গৈ নিজৰ নিজৰ হাত ধুই মানে জমা হৈ গৈছে একেবাৰে ভাত খোৱাৰ ওচৰতে। আৰু এইফালে মানুহবিলাক পুৰা ভিৰ লাগিছে মানে ভাত খাবৰ কাৰণে। আৰু এনেকৈয়ে ভাতৰ মানে প্লেটবোৰ পাৰি থৈছে, সকলোৱে নিজে নিজে আসন গ্ৰহণ কৰিবলৈ ব্যস্ত হৈ গৈছে। আৰু এইফালে ভাত দিয়া মানে আৰম্ভ কৰি দিলে ৰান্ধনীবিলাকে। আৰু এইফালে আমাৰ মা খাই আছে ভাত। মাছ গোটেই আটাইখিনি একেলগতে আহিছিলোঁ বাৰু। এয়া মায়ে মাছ দেখুৱাই দিছে। আৰু এইফালে বাইদেউহঁতে বহি আছে একেলগতে। বাইদেউ আমাৰ গোটেইখিনি মানে একেলগতে ভাত খাম বুলি সোমালোঁ। আৰু খুৰীমাই দেখুৱাইছে মাছ। আৰু এইফালে বাইদেউ সকলোখিনিয়ে মানে মিলি জুলি একেলগতে একলগ হৈ ভাত খাই মেলি ঘৰলৈ আমি যাম আৰু দেই। আৰু বেছি সময় নাই। এইফালে ভণ্টিয়ে মাছ টুকুৰা দেখাই আছে। আৰু এইফালে এনেকৈয়ে ৰান্ধনীকেইটা খুব গেলা গৰমত। আৰু এইফালে ভণ্টিহঁত এনেকৈয়ে, আৰু এইখন থালি মোৰ আকৌ দেই, মোৰ কাৰণে ৰেডি কৰি লৈছোঁ। আৰু এইফালে মায়ে খুব হাঁহিছে মোক দেখি। আৰু এইফালে আমাৰ ৰান্ধনীকেইটা ইমান গৰমত দি আছে মানে দালি দি আছে। এইফালে এনেকৈয়ে আলহীক অতিথিক আলপৈচান ধৰাত লাগি গৈছে। আৰু এইডোখৰ আলু পৰি গ'ল আকৌ দেই। আলুডোখৰ মানে কেনেকৈ পৰি গ'ল চাওকচোন গাইছ, প্লেটখনৰ পৰা বাগৰি গৈছে। আলুডোখৰ লাজ লাগিছে নেকি। এইফালে আকৌ আমাৰ ভণ্টিয়ে হাই কৰি দিছে। আৰু কি ক'ম, সঁচাকৈয়ে খুব ভাল লগা এটা অনুভৱ, ভাল লগা এটা দৃশ্য। আপোনালোকে বিয়া খাব যায় কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু খুব বেছি ভাল লাগে। একদম বিয়া খাই মেলি ঘৰলৈ গৈ আছোঁ। আৰু যাওঁতে বহুত ৰ'দত গ'লোঁ, আৰু আহোঁতে বতৰটো খুব ধুনীয়া কৰি দিলে, বৰষুণ দি দিলে। আৰু ঘৰলৈ গৈ আছোঁ এনেকৈয়ে খুব ধুনীয়াকৈ দিনটো পাৰ কৰিলোঁ। খুব বেছি ভাল লাগিলে বিয়া খাই। ভণ্টি কিবা এটা কৈ দিয়া। ভণ্টি লাজ কৰিছে, যিহেতু কেমেৰাৰ আগত কথা কোৱা অভ্যাস নাই, সেইকাৰণে লাজ কৰিছে। আৰু আমি এনেকৈয়ে গৈ আছোঁ ঘৰলৈ। আৰু আপোনালোকে ভিডিঅ'বিলাক চাব। আৰু পাছফালে শাহু মায়ে কৈছে খুব ভাল লাগিলে, গান গালে, নাচিলে। আৰু সঁচাকৈয়ে খুব এটা ভাল অনুভৱ, সঁচাকৈয়ে খুব বেছি ভাল লাগিলে। এনেকৈয়ে আপোনালোকে ঘূৰিব ফুৰিব, আৰু আপোনালোকে বিয়া খাব যাব। সঁচাকৈয়ে আপোনালোকে কোনে কোনে ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব দেই।